আঁকি উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন গোটেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা আকাশকো এবাৰ কৈ চাব লাগিব নহয় সি দেখোন কিবা কিবিখনহে কৈ আছে তয়ো যে কথাবোৰ ক আৰু বাইদেউ সি লাজতে তেনেকৈ কৈছে এবাৰ ছোৱালীজনী দেখাৰ পিছত তাৰ নাটো হাঁহ হৈ যাব তাক খুন্দা মাৰিলে আৰু মাৰ হাতৰ পৰা বাচনবোৰ পৰি থাকিল তাকে লৈ বৌয়ে ভয় খাই আছে কিয় মায়ে কিবা ক'লে নেকি নাই মায়ে একো কোৱা নাই মোৰহে কিবা এটা ভয় লাগি গ'ল এটা ভাল চাকৰি কৰিলেই ল'ৰা এটা বিয়াৰ বাবে উপযুক্ত হৈ নুঠেই মা আৰু কি লাগে তোক নে ভনীয়েৰৰ নিচিনাকে তয়ো কৰবাত তুমি ভুল বুজিছা মা কথাটো তেনেকুৱা নহয় আৰতি আৰতি ক'ত আছা গৈছো চা শুনাচোন কি হ'ল মোবাইলটো ক'ত থলে জানো বিচাৰি পোৱা নাই মই দেখা নাই কিন্তু আপুনি ক'ৰবালৈ যায় তাৰমানে মানে তুমি ইমানকে ক'লা যেতিয়া ভাবিলো দেউক এবাৰ লগ কৰি আহোঁ নেকি যাওক এটা কাম কৰিলে কেনেকুৱা হয় কি কাম দেউৰ ওচৰলৈ যাম যেতিয়া ভাবিছোঁ একেলগে দুয়োটাই ৰাহিজোৰা চাই আহোঁ নেকি আপুনি ভাল কথাই ভাবিছে ছোৱালীজনীৰ বিষয়ে কিবা জানিব লগা থাকিলে আপুনি ভাইটিলৈ ফোন এটা কৰি সকলো কথা জানি ল'ব পাৰিব ছোৱালীজনীৰ নামটোহে লাগে জানোৱেই দেখোন ভাইটিয়ে দেখোন কৈছে বৈষ্ণৱী বুলি ছোৱালীজনীৰ নামটো শুনি মোৰ কিবা এটা ভাল লাগি গৈছে দেখাই শুনাই চাগে ভালেই হ'ব আকাশৰ পচন্দ হ'লেই হ'ল আৰু ইমান যদি তোমাৰ চিন্তা লাগি আছে ফেচবুকত চাই নোলোৱা কি ফটোখন সেইবোৰ মই জানো নেকি আকাশ আছে নহয় তাক নুসুধা কিয় সি দেখোন এতিয়ালৈকে বিয়াৰ নামটোকে শুনিব খোজা নাই তাক মই এইবোৰ কথা ক'ব নোৱাৰো দেই মোৰ যে তাক লৈ চিন্তাহে হৈছে একো চিন্তা কৰিব নালাগে তাৰ কাৰণে হঠাৎ তাৰ বিয়াখনৰ কথা ওলোৱাৰ কাৰণে সি অলপ অপ্ৰস্তুত হৈছে লাহে লাহে এডজাষ্ট হৈ যাব আৰু ৰ'বা ৰ'বা এতিয়া তোমাৰ লগত কথা পাতি থাকিলে নহ'ব আৰু দেৰি হ'ব দিয়া মোবাইলটো বিচাৰি দিয়া সোনকালে ব'লক ভালে আছা ন তুমি মোৰ ভালেই আপোনাৰ মোৰনো কি আৰু আছো আৰু জীয়াই কোনোমতে তোমাৰ খবৰ এটা ল'বলৈ মন গ'ল সেইবাবেহে ফোন কৰিলোঁ তোমাৰতো একো অসুবিধা হোৱা নাই আচলতে তোমাৰ কিবা অসুবিধা হ'ব বুলি ভাবিয়ে মনটোক বাৰে বাৰে বাধা দিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু সফল হ'ব নোৱাৰিলোঁ কি হ'ল তোমাৰ নাই ভাবিছোঁ মই ফোনত কথা পাতি থকাৰ বাবে খং উঠিছে আচলতে অলকেশ দাই মোলৈ এনেই খবৰ ল'বলৈহে ফোন কৰিছিল ফোনটো ৰিচিভ নকৰিলেও কথাটো বেয়া হ'ব দিয়াচোন আচলতে অলকেশ দা দাদাৰ খুব ভাল বন্ধু আৰু আমাৰ ঘৰতো মা দেউতাই নিজৰ ল'ৰাৰ দৰে মৰম কৰে আৰু তুমি মই ভাল ভাল আৰু মোৰ লগতো আৰে কি হ'ল তোমাৰ এনেকৈ হাঁহিছা যে তুমি ভয় খাই গৈছিলা ন তুমি কথাবোৰ যেনেকৈহে কৈছা মই ভাবিছিলোঁ কি তুমি মোক সন্দেহ কৰিছা মই সন্দেহ কৰিম তোমাক তুমি বাৰু কিয় এনেকুৱা কোৱাচোন কেনেকুৱা মই তোমাক সন্দেহ কৰিম বুলি ভাবি তুমি বাৰু ভয় খাব লাগেনে নহয় মানে কিমান কম আৰু তোমাক মই তোমাক বহুত ভাল পাওঁ তোমাৰ কথা এনেকৈ মই কেতিয়াও ভাবিবই নোৱাৰোঁ সঁচা সঁচা তুমি ইমান ভাল মই সঁচাকৈ বহুত লাকি কি হ'ল ক'লে যোৱা তুমি
হ'ল বুলিয়ে গোটেই দিনটো এনেকৈ বিচনাত পৰি থাকিব পাৰি জানো? ডাক্তৰে কি কৈছিল শুনা নাই তুমি? শুনিছোঁ, কিন্তু হ'লেও এনেকৈ গোটেই দিনটো বিচনাত পৰি থাকিলে মোৰ গাটো বেছিহে বেয়া হ'ব। তেনেহ'লে যোৱা কাম কৰগৈ। বৌয়ে মোক বিচনাৰ পৰা নামিবলৈকে মানা কৰিছে। তুমি আকৌ কাম কৰিবলৈ পঠাইছা মোক? দিব ভালকৈ শুনিলে হেকা। অথনি দেখা নাছিলা মই ওলাই যাওঁতে কেনেকৈ হুলস্থুলকণ কৰিছিলে? আচলতে আমাৰ ভাগ্য ভাল যে ইমান ভাল বৌজনী পাইছোঁ। সেইটোতো হয়েই। প্ৰথমতেতো মই ভয়ে খাইছিলোঁ, কেনেকুৱা বা বৌজনী হয়। মই বৌক প্ৰথম দেখোঁতেই গম পাইছিলোঁ। সহজ সৰল মুকলি মনৰ ছোৱালী বৌ, আমাৰ ঘৰখনৰ লগত মিলিছে। হেল্ল', হয় কওকচোন। কি ৰিজাল্ট আহিল? কি ক'লে? নাই নাই, মই সকলো কাম নিজে তদাৰক কৰিছোঁ। নাইতো, তেনেকৈ একো খেলি মেলি হ'ব নোৱাৰে। হয় হয়, কিন্তু কি? কাৰ ফোন? কি হ'ল? মোৰ কামটো বোলে নহ'ব। কামটো নহ'ব? কিন্তু কিয়? একো ধৰিব পৰা নাই। ক'লৈ যোৱা? নিজে গৈ কেছটো চাই আহিব লাগিব। এইটো সময়ত যদি কামটো নহয় বৰ ডাঙৰ প্ৰব্লেমত পৰিম। তাৰমানে কি সদায় আপুনি এনেকৈ থাকিব? হয়তো মোৰ ভাগ্যত ভগৱানে এনেকৈ লিখিছে। মানুহে কৰিম বুলি ভাবিলে নোৱাৰা কাম একোৱেই নাই। হয়তো কিছু সময় লাগিব, কিন্তু চাব লাহে লাহে সকলো। নাই ৰশ্মি, দুবৰীক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মা, দেউতা, চাহ দিওঁ নেকি? যিহে খবৰ শুনিলোঁ মনটো একেবাৰে বেয়া লাগি গ'ল। মোৰ চাহ খাবলৈ মন নাই। মই নাখাওঁ দিয়া। ভগৱানে ল'ৰাটোক চকু মেলি চালেই হ'ল আৰু। কি তোমাৰ বিয়াৰ কথা চলি আছে? চলি আছে মানে 2 এদিনতে ফাইনেল হৈ যাব যেনেই পাইছোঁ। মা পাপাহঁত একেবাৰে উঠি পৰি লাগিছে। হয় নেকি? ভাল খবৰ দেখোন। ল'ৰা ক'ৰ? অৰিজিনেলি সিহঁত ডিব্ৰুগড়ৰ, কিন্তু গুৱাহাটীতে চাকৰি কৰে। তুমি নিজে পচন্দ কৰা ল'ৰা নে? সেই নাই নাই দেই, এইবোৰ প্ৰেম চেম মোৰ জীৱনত নহ'লেই। মা পাপাই চাইছে, কথা পেলাব নোৱাৰি হাক কৈ দিলোঁ। ভালেই হৈছে দিয়া। পিছে সোনকালে তোমাৰ বিয়াখন হৈ গ'লে মোৰো অকণমান বেয়া লাগিব। আপোনাৰ বেয়া লাগিব? কিন্তু কিয়? মনৰ কথাবোৰ তোমাৰ লগতে শ্বেয়াৰ কৰিছিলোঁ। এতিয়া যদি তুমিও গুচি যোৱা মই বৰ অকলশৰীয়া ফিল কৰিম। অকলশৰীয়া কিয় হ'ব আপুনি? উপযুক্ত বয়স হৈছে, সোনকালে বিয়াখন পাতি গোটাই ল'লেই হ'ল। নাই, দুবৰীক পাহৰি মোৰ হৃদয়ত আন কাৰোবাক কেতিয়াও স্থান দিব নোৱাৰোঁ। কিন্তু এতিয়া জানো এইবোৰ কথা ভাবি কিবা লাভ হ'ব? লাভ নহ'ব বুলি জানো, কিন্তু দুবৰীক মোৰ হৃদয়ত যি স্থান দিছিলোঁ সেই স্থান মই আন কাৰোবাক কেতিয়াও দিব নোৱাৰোঁ। তাৰমানে কি সদায় আপুনি এনেকৈ থাকিব? হয়তো মোৰ ভাগ্যত ভগৱানে এনেকৈ লিখিছে। মানুহে কৰিম বুলি ভাবিলে নোৱাৰা কাম একোৱেই নাই। হয়তো কিছু সময় লাগিব, কিন্তু চাব লাহে লাহে সকলো। নাই ৰশ্মি, দুবৰীক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কি হ'ল? ইমান খৰকৈ ক'ত যাওঁ? ডাঙৰ প্ৰব্লেম এটাত পৰিছোঁ ৰ। কি হ'ল কচোন? মোৰ নতুনকৈ কৰিব লোৱা হেভি বাজেট কামটো কেঞ্চেল হ'ল। কিয়? কি হৈছে একো ধৰিব পৰা নাই। সঁচাকৈ যদি কামটো কেঞ্চেল হৈছে বৰ ডাঙৰ কথা হ'ব। তাকে কি হৈছে নিজকে খবৰ এটা কৰি আহোঁগৈ। যাচোন যা। কি হ'ল তন্ময়? তাৰ বোলে ডাঙৰ কাম এটা কেঞ্চেল হৈছে। বেচেৰাটো তাকে লৈ বৰ টেনশ্যনত আছে। এই সকলোবোৰ দুবৰীৰ কাৰণে হৈছে।
তাই নিজে নিজৰ সুখ বিচাৰি গুচি গ'ল। তাই হাৰি গ'ল, কিন্তু ফচি গ'লোঁ মই। কোনেও মোৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰে। পাতো বুলিয়ে মানুহে বিয়া এখন এনেকৈ পাতিব পাৰে নেকি? মোৰ কি সমস্যা আছে মইহে জানো। আকাশ, তোৰ হৈছে কি কচোন? এনেকৈ ৰুমত সোমাই কি চিন্তা কৰি আছ? চাহকাপ খাই ল। তই মিছাই ইমানকৈ চিন্তা কৰি আছ। এই খালী হৈ থকা ঘৰখনলৈ বোৱাৰী এজনী আহিব, আমাৰ মনটো কিমান ভাল লাগিব তই এবাৰ ভাবি চাচোন। মামাৰে আহি ছোৱালীজনীৰ কথা কোৱাৰে পৰা দেউতাৰৰ গাত ততেই নোহোৱা হৈছে। এতিয়া দেউৰ ওচৰত তহঁতৰ ৰাহিজোৰা আহে নে নাহে চোৱাবলৈ গৈছে। কি তাৰমানে দেউতাই ছোৱালী নোচোৱাকৈ বিয়া ফাইনেল কৰিলেই? ভাইটিয়ে কৈছে ছোৱালীজনী বোলে দেখিবলৈ বৰ ধুনীয়া, তোৰ পচন্দ হ'বই। সি কৈছে ফেচবুকত বোলে ছোৱালীজনীৰ ফটো চাব পাৰি, পাৰ যদি এবাৰ দেখুৱাচোন, চাবলৈ বৰ মন গৈছে অ'। মই সেইবোৰ কৰি থাকিব নোৱাৰোঁ। আৰে এইটোৱে দেখোন বিয়াৰ নামকে শুনিব নোখোজে। কি যে হ'ব নহয়। তন্ময়ৰ বাৰু কামটো কিয় নহ'ল? কামটোক লৈ বৰ আশা কৰি আছিল। সি দেখোন ফাইনেল হ'ব বুলিও কৈছিল। হঠাৎ যে কি হৈ গ'ল জানো, ভালকৈ একো নকলেই নহয়। ইমান কষ্ট কৰাৰ পাছতো যদি কামটো কেঞ্চেল হয়, বৰ টেনশ্যনত পৰিব সি। এৰা নিহাৰিকাৰো যে আজি এটা কালি এটা অসুবিধাই লগেই নেৰা হৈছে। এইখিনি সময়ত তাক কিমান পইচাৰ প্ৰয়োজন হ'ব। সৰুৰে পৰা সি যিটোৱে কৰিবলৈ লয় সেইটোতে সি ছাকচেছ হয়। বয়সত সি তুষাৰতকৈ সৰু হ'লেও সকলো কামতে সি তুষাৰতকৈ এক্সপাৰ্ট। এইবাৰহে কি হ'ল জানো। মা, দেউতা, চাহ দিওঁ নেকি? যিহে খবৰ শুনিলোঁ মনটো একেবাৰে বেয়া লাগি গ'ল। মোৰ চাহ খাবলৈ মন নাই। মই নাখাওঁ দিয়া। ভগৱানে ল'ৰাটোক চকু মেলি চালেই হ'ল আৰু। ভগৱান, এনেই ঘৰখনত দুখে নধৰা হৈছে আৰু একো নঘটিব লগা ঘটনা নঘটাবা প্ৰভু। সকলোকে ভালে ৰাখিবা প্ৰভু। কিহৰ সংকেত দিছা প্ৰভু তুমি? দুবুৰীৰ একো হোৱা নাইতো? হেৰা, তোমাক আৰু কিমান বাৰ ক'ব লাগে তাইৰ কথা ভাবিব নালাগে বুলি? মোৰে যিয়ে যি হৈ থাকক, এইখন ঘৰত আৰু তাইৰ কথা আলোচনা কৰা বন্ধ। আগতে তাৰ এনেকুৱা কিবা হৈছিল নেকি? মানে ধৰা হ'ব বুলি ভাবি থকা কামটো হঠাৎ এনেকৈ? নাই নাই, মই এইখন ঘৰলৈ অহাৰ পৰা তেনেকুৱা একো হোৱাটো মনত নাই। কিন্তু দেউতা, কি হ'ল? কি চাই আছিলা তুমি? অথনিৰ পৰা মানুহ এজনে গেটৰ মুখত ৰৈ ভিতৰলৈ জুমি জুমি চাই আছিলে। তুমি মেডিচিনবোৰ খালা নহয়? খালোঁ। গাটো অলপ ভাল পাইছানে? অলপমান গাটো ভাল হোৱা যেন লাগিছে, কিন্তু হঠাৎ তন্ময়ৰ খবৰটো শুনি গা মন আকৌ কিবা এটা বেয়া হৈ থাকিলে। হ'ব ৰ'বাচোন, তুমি সেইবোৰ টেনশ্যন ল'ব নালাগে। টেনশ্যন নোলোৱাকৈ কেনেকৈ থাকোঁ কোৱাচোন বৌ? তন্ময় সেই কামটোৰ বাবে বহুত কষ্ট কৰিছিলে আৰু টকা পইচাও বহুত খৰচ কৰিছিলে।
কেনেবাকৈ যদি কামটো নোহোৱাটো ফাইনেল হৈ যায় তন্ময় মনত বহুত কষ্ট পাব। আগতে তাৰ এনেকুৱা কিবা হৈছিল নেকি? মানে ধৰা হ'ব বুলি ভাবি থকা কামটো হঠাৎ এনেকৈ? নাই নাই, মই এইখন ঘৰলৈ অহাৰ পৰা তেনেকুৱা একো হোৱাটো মনত নাই। কিন্তু কিয় সুধিলা তুমি? নাই, মই এনেই জানিবহে বিচাৰিছোঁ। বাৰু, তুমি বেছি চিন্তা কৰি থাকিব নালাগে, ৰেষ্ট লোৱা। কিমান আৰু ৰেষ্ট ল'ম বৌ, আমনি লাগিছে। তোমাৰ আৰু হ'বলগীয়া সন্তানটোৰ কাৰণে এতিয়া ৰেষ্টৰ খুবেই প্ৰয়োজন। মই আহি আছোঁ, ৰ'বা। অঁ ভাইটি ক। বাইদেউ, ভিন্দৰ ফোনটোত ফোন লগাই আছোঁ, পোৱা নাই। ঘৰত আছেনে নাই? আছে আছে। সোনকালে দেচোন ফোনটো, ইম্পৰ্টেণ্ট কথা এটা পাতিব লগা আছে। অঁ 1 মিনিট দি আছোঁ ৰ। হেৰি হেৰি শুনিছেনে? তই অকণমান ৰ, মই দি আছোঁ হা। হেৰি ভাইটিয়ে ফোন কৰিছে। অঁ দিয়াচোন। হেল্ল', কোৱা অবিনাশ। অঁ ভিন্দৌ, মই তেওঁলোকৰ লগত কথা পাতিলোঁ। আপোনালোক কাইলৈকে আহিব পাৰিব, তেওঁলোকৰ কোনো আপত্তি নাই। হয় নেকি? অঁ ভাল কথা, আমি যাম তেনেহ'লে। অঁ ঠিক আছে, হ'ব বাৰু দিয়ক। হেৰি, কিবা খবৰ থাকিলে মই জনাম, হ'ব? এতিয়া মই ৰাখিছোঁ। অঁ হ'ব, ৰাখা। দেউতা, কি হ'ল? কি চাই আছিলা তুমি? অথনিৰ পৰা মানুহজনে গেটৰ মুখত ৰৈ ভিতৰলৈ জুমি জুমি চাই আছিল। ক'ৰ বা মানুহ, এবাৰ সুধি আহোঁ। এই দিনকাল ভাল নহয়, তই এনেকৈ চিঞৰিছিলি যে? মই মানে কোন মানুহ কি ঠিক নাই, সেয়ে মই ভাবিলোঁ তুমি যাব নালাগে, ৰ'বা মই গৈ কথা পাতি আহোঁ। এই কথাটোকে ক'বলৈ তই এনেকৈ চিঞৰিলি যে? মইতো ভয়ে খাই গ'লোঁ। কি হ'ল? ক'তনো মই ভয় খোৱাকৈ চিঞৰিলোঁ? তুমি যোৱা, মই মানুহটোক সুধি আহোঁ। আপুনি ঘৰলৈ কিয় আহিছে? তোমাক ফোন কৰি আছিলোঁ, ফোন লগা নাই, সেইকাৰণে মই আহিছোঁ তোমাৰ ওচৰত। ফোনটো পোৱা নাই বুলি আপুনি ইয়ালৈ আহিব লাগেনে? মই আপোনাক ঘৰলৈ আহিবলৈ বাৰে বাৰে মানা কৰি থোৱা নাই। মানা কৰি